এইবাৰ আমাৰ অসমত SSC জিডিৰ কাট অফ বেছি যাব নেকি এনেকুৱা ধৰণৰ আমাৰ বহুতৰে মনত শংকা হৈ আছে। চ' বহুতে ভাবি আছে যে বহুতে কৈ আছে যে আমাৰ যে এইবাৰ অসমত 90+ বা 100 যাব এনেকুৱা ধৰণৰ বহুতে কৈ আছে। চ' সঁচাকৈ যাব নেকি? আজিৰ এই ভিডিঅ'টোত সেইখিনি আলোচনা কৰিম জাষ্ট। চ' কেইটামান কাৰণত আমাৰ এনেকুৱা ধৰণৰ ভাৱ হৈ যায় এইবাৰ কাট অফ বহুখিনি গুচি যাব এনেকুৱা ধৰণৰ লাগে। চ' যিহেতু মানে আপোনালোকে জানে যে মানে বাহিৰা কেণ্ডিডেট আহিছে এইবাৰ অসমত বহুখিনি বাহিৰা কেণ্ডিডেট আহিছে, আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখি আছে। আৰু কুৱেশ্যন পেপাৰ যিহেতু মানে ইজি আহিছে, টাইম টেকিং কুৱেশ্যন নাই, যিহেতু ৰিজনিং আৰু মেথছৰ মানে একেবাৰে টাইম টেকিং কুৱেশ্যন নাই, যিহেতু মানে ময়ো এক্সাম দিছোঁ সেইকাৰণে কৈছোঁ। আৰু নাম্বাৰ 3 আপোনালোকৰ ভেকেঞ্চিও কম আছে, আৰু নাম্বাৰ 4 হৈছে আপোনালোকৰ নিগেটিভ মাৰ্কিং কম। এইবাৰ সেই নিগেটিভ মাৰ্কিং কম আছে, সেইকাৰণে মানে কাট অফটো অলপ হাই যোৱাৰ চান্স আছে। যদিহে কাট অফটো হাই যায় এইকেইটা কাৰণত যাব। আৰু আপোনালোকৰ যিহেতু মানে নৰ্মেলাইজেশ্যনৰ চিষ্টেমটো যদি যোৱাবাৰৰ দৰে কৰে, যিহেতু মানে যোৱাবাৰ দিছিলে আমাক নৰ্মেলাইজেশ্যন 20-22 এনেকুৱা ধৰণৰ 18, 17, 15 এনেকুৱা ধৰণৰ মাৰ্ক দিছিলে, 10-12 এনেকুৱা ধৰণৰ বহুখিনি নৰ্মেলাইজেশ্যন মাৰ্ক দিছিলে। যদি এনেকুৱা ধৰণৰ যদি নৰ্মেলাইজেশ্যন এইবাৰো পায় না ল'ৰা ছোৱালীখিনি, তেতিয়াহ'লে কাট অফটো কিন্তু হাই গুচি যাব দেই। কিন্তু কাট অফটো এতিয়া কোনেও ক'ব নোৱাৰে কাট অফটো কিমান যাব কি, কিন্তু আমাৰ মনত এইখিনি মানে এটা ধাৰণা হয় যে কাট অফটো বেছিয়ে যাব, আৰু সঁচাকৈ বেছি যাব যদি এইখিনি কণ্ডিশ্যন হয় বা আৰু নৰ্মেলাইজেশ্যনৰ যে চিষ্টেমটো এনেকুৱা ধৰণে কৰে। আৰু যিহেতু মানে মই ভাবোঁ কাৰণ SSC এইবাৰ কাট অফ বহুতখিনিয়ে যাব, আৰু তেওঁলোকে নিশ্চয় SSC এনেকুৱা ধৰণৰ কৰিব পাৰে যে এইবাৰ আমি নৰ্মেলাইজেশ্যনৰ চিষ্টেমটো যেন প্ৰত্যেক ল'ৰা ছোৱালীৰে বাঢ়ি নাযায়, কিছুমান ল'ৰা ছোৱালীৰ মানে কম হৈ যায়, এনেকুৱা ধৰণৰ কৰিব পাৰে কাট অফটো ল' ৰখাৰ ক্ষেত্ৰত। ঠিক আছে, নাজানো কি কাৰণত কি কৰিছে এইবাৰ SSCয়ে, কেনেকৈ কি ভাবি কেনে কুৱেশ্যন পেপাৰ বনাইছে সেইটো নাজানো। কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইমানো মানে ইজি নহয়, মই আগতেই কৈছোঁ। যিহেতু মানে বাকীকেইটা ছাবজেক্ট ইজি পাব, কিন্তু যিহেতু হিন্দী ছাবজেক্টটো আমাৰ অসমৰ কাৰণে ইমান প্ৰিফাৰ ছাবজেক্ট নহয়, কাৰণ সকলোৱে কমফৰ্টেবল নকৰে সেই ছাবজেক্টৰ ওপৰত, আৰু অলপ মানে পঢ়াত অসুবিধা হয় আমাৰ অসমৰ ল'ৰা ছোৱালী কিছুমানতে, যিহেতু মানে সেইকাৰণে অলপ হিন্দী ছাবজেক্টটো টান হয়। আৰু এইবাৰ অসমীয়াটো লেংগুৱেজ আপোনালোকে জানে অসমীয়াত আহিছিল কুৱেশ্যন পেপাৰ, এইবিলাকৰ কাৰণে অলপ হয়তো কাট অফটো যাব পাৰে। চ' কিমান যাব সেইটো কোনেও ক'ব নোৱাৰে। আপোনালোকে যদিহে এনচাৰ কি আপোনালোকৰ আহিব আৰু কম দিনৰ ভিতৰত, যিহেতু এক্সাম শেষ হৈ গ'ল 7 তাৰিখে, সেইকাৰণে মই আপোনালোক কৈছোঁ এনচাৰ কি আপোনালোকে ৱেইট কৰক। এনচাৰ কিত যদি আপোনালোকৰ 40-50 মাৰ্কো থাকে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে ৰানিং কৰিব পাৰে আপোনালোকে। কাৰণ আপোনালোকৰ নৰ্মেলাইজেশ্যন হ'ব, তেতিয়া নৰ্মেলাইজেশ্যন হৈহে আপোনালোকৰ ফিজিকেল দিবলৈ মাতে, মানে নৰ্মেলাইজেশ্যন হ'ব, তাত NCCৰ মাৰ্কটো এড হ'ব, তেতিয়াহে আপোনালোকক ফিজিকেল দিবলৈ পাব। ঠিক আছে, আপোনালোকে টেনশ্যন কৰিব নালাগে, এনচাৰ কিখন চাই লওক, নৰ্মেলাইজেশ্যনৰ চিষ্টেমটো চাই লওক কেনেকুৱা কি ধৰণৰ কৰে, তেতিয়াহে আপোনালোকে মানে ফাইনেল ডিচিশ্যন লওক যে মোৰ SSC জিডিত চাকৰিটো হ'ব বা নহ'ব, আপোনালোকে এটা আইডিয়া লগাব পাৰে। ঠিক আছে, এতিয়ালৈকে এনচাৰ কি অহা নাই, আপোনালোকে এনচাৰ কি চাই লওক, ৰানিং কৰি থাকক বিন্দাছ, একো টেনশ্যন ল'ব নালাগে, ৱেইট কৰক। নিশ্চয় এনচাৰ কি আমাৰ ধৰি লোৱা 15, 12, 13 তাৰিখৰ ভিতৰত আহিব লাগে মই ভাবোঁ। ঠিক আছে, আৰু যদি আপোনালোকৰ এই বিষয়ে যদি কিবা সুধিব লগা আছে, যদি কিবা ডাউট আছে SSC জিডিৰ বিষয়ে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি সুধিব, নিশ্চয় আপোনালোকক মই কমেণ্টৰ ৰিপ্লাই কৰিম। ঠিক আছে, ধন্যবাদ।